ডে 2 আজি ওলাইছোঁ শিৱদৌল। ৰাতিপুৱা বৰষুণ দিছে ইয়াতে, কিন্তু চাওক আমি এতিয়া ওলাইছোঁ নহয়, ৰ'দ দিছে। আমি উঠি গ'লোঁ টমটমত। শিৱদৌল আহি পালোঁ আমি। আজি অন্তিমটো দিন শিৱসাগৰত। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এইটো হৈছে শিৱদৌল আৰু ইয়াৰ কাষতে আছে বিষ্ণুদৌল আৰু শিৱসাগৰ পুখুৰী। স্বৰ্গদেৱ শিৱসিংহই তেওঁৰ দ্বিতীয় পত্নী ৰাণী অম্বিকাৰ নিৰ্দেশমতে শিৱদৌল, বিষ্ণুদৌল আৰু তাৰ কাষতে থকা শিৱসাগৰ পুখুৰীটো খন্দাইছিল। যিহেতু আজি ৰবিবাৰ, সেইকাৰণে শিৱদৌলৰ ভিতৰত বহুত বেছি ভিৰ নাই। এয়া হৈছে ভিতৰৰ মন্দিৰ ভাগ। চাওক, চাওকচোন, সেৱা কৰি উঠাৰ লগে লগে পাৰতে কি কৰিলে মোৰ অৱস্থা। একো নাই বাৰু, মই এইটো পজিটিভলি লৈছোঁ, কাৰণ পাৰ মই বহুত ভাল পাওঁ। এয়া চাওক, মন্দিৰটো সকলোফালে পাৰ। এয়া পিছফালে শিৱদৌল। ইমান ধুনীয়া। চেন কেইটামান পখিলা উৰি গৈছে, তেনেকুৱা লাগিছে ন ভিডিঅ'ত। চব ফালে পাৰ আৰু মন্দিৰটোৰ পৰিৱেশটো চাওক। সঁচাকৈ মনটো একদম শান্ত হৈ গ'ল আজি ইয়াত আহি। শিৱদৌলৰ কাষতে এইটো হৈছে শিৱসাগৰ পুখুৰী। শিৱদৌলৰ দাঁতিতে লাগি আছে এইটো হ'ল বিষ্ণুদৌল। বতৰটো ডাৱৰীয়া হোৱাৰ পিছতো পৰিৱেশটো ইমান ধুনীয়া লাগিছে, চাওকচোন। এই কৰ্দৈশিৰীয়া দৌলটোৰ উচ্চতা 180 ফুট। হোটেলৰ পৰা চেক আউট কৰিলোঁ। এতিয়া আকৌ মেখেলা চাদৰ পিন্ধি ওলালোঁ। ৰংঘৰ যাম এতিয়া, কাৰণ কালি আমি যেতিয়া ৰংঘৰ গৈছিলোঁ তেতিয়া একদম পোহৰ চোহৰ নাছিল। এতিয়া ভালদৰে আজি ফটো উঠিম। তাৰপিছত যাম নাজিৰা, অগ্নিনাভ বাবাৰ মন্দিৰ। তাৰপিছত 8 বজাত আছে আমাৰ বাছ আছে। 8 বজাত কালি চাগে মৰ্ণিং গৈ পাম গুৱাহাটী। এটা ৰিলছ বনাব আহিছিলোঁ। তাকে যোৱাকালি মোৰ ইয়াত ৰিলছ বনোৱা নহ'ল, সেয়ে পুনৰ আহি গ'লোঁ আজি ৰিলছ বনাবলৈ বুলি। তাৰপিছতে এতিয়া আমি গৈ আছোঁ নাজিৰা। আপোনালোকেতো জানেই নাজিৰাস্থিত অগ্নিনাভ বাবা মন্দিৰ। এয়া আমি আহি পালোঁ অগ্নিনাভ বাবা মন্দিৰ। চাওকচোন ইয়াত ভক্তৰ কিমান ভিৰ। অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ ভক্তৰ সোঁত বৈছে, চাওকচোন। সকলোৱে নিজৰ মনোবাঞ্ছালৈ আহিছে বাবাৰ আশীষ ল'বলৈ। ময়ো আহিছিলোঁ মন্দিৰ ভাগ চাম বুলি। সঁচাকৈ এটা বেলেগ ধৰণৰ শক্তি, খুব ভাল লাগিল। বাবাৰ চৰণলৈ পাবিলৈ ভিডিঅ' দীঘল ভাৱে আগবাঢ়িছোঁ। আপোনালোকে এই ভাগিটো সেৱা লওক। আপোনালোকৰ
যিসকলে মোৰ ভিডিঅ'টোৰ দ্বাৰা অগ্নিনাভ বাবা মন্দিৰ চাই আছে তেওঁলোকৰো যেন মনোবাঞ্ছা পূৰ্ণ হওক। এয়া হৈছে অগ্নিনাভ বাবা মন্দিৰৰ প্ৰসাদ। অগ্নিনাভ বাবা মন্দিৰৰ কাষতে আছে এইটো বৰপুখুৰী। আপোনালোকে অগ্নিনাভ বাবা মন্দিৰ গ'লে বৰপুখুৰীও চাব পাৰিব। তাৰপিছত দুপৰীয়াৰ সাজ খালোঁ। দুপৰীয়া সাজ খোৱাৰ পিছত আৰু অলপ সময় আমাৰ হাতত আছিল, সেয়ে নাজিৰাখন আৰু অলপ ঘূৰিলোঁ। এইটো হৈছে ONGC কলনী। ভিতৰৰ পৰিৱেশটো বৰ ধুনীয়া। সময় হৈছে গধূলি 7 বজা। ইয়াত বহুত ডাঙৰকৈ বতাহ ধুমুহা দিছে আৰু আমি বাছখনলৈ অপেক্ষা কৰি আছোঁ। এয়া বাছ আহি পালে। স্লিপাৰত আহিছিলোঁ, পিছে মোৰ ওপৰত উঠিবলৈ বহুত ভয় লাগে, তথাপিও উঠি গ'লোঁ। শিৱসাগৰৰ ট্ৰিপ খতম হ'ব আজি। ক'ত গ'ল পোহৰ? ধেমালিৰ মাজেৰে ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। ঠিক আছে বাৰু, আজিলৈ আহিছোঁ দেই।